আৰম্ভ কৰি দিয়া নাই। এতিয়া পাৰ্টি হিচাপে মই আজি গুৱাহাটীত আছিলোঁ। গুৱাহাটীৰ পৰা মই বঙাইগাঁওলৈকে যাত্ৰা কৰিছোঁ আৰু বঙাইগাঁওলৈকে যাত্ৰা কৰোঁতে কৰা সময়তে মই তাৰমানে ৰাস্তাৰ পৰা মই ফোন কৰিছিলোঁ। তাৰমানে এফালে মোক ফোন কৰিছিল। ফোন কৰোঁতে মই কৈছোঁ যে কোন নম্বৰ ঘৰত গৈ আছিলোঁ যেতিয়া আপোনালোকে গম পাইছে তেতিয়া আমাৰ পাৰ্টিৰ ভিতৰত আহিব আমি বহি আছোঁ। মই এতিয়া পাৰ্টিৰ বিৰোধী ঐক্যমঞ্চৰ এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা হোৱা নাই, কিন্তু ইতিমধ্যেই কংগ্ৰেছৰো প্ৰাৰ্থী দিব বুলি এটা খবৰ ওলাইছে। এজেপিৰো দুলু আহমেদৰ ইতিমধ্যে তেওঁ নিজাববীয়া ঘোষণা কৰিছে যে তেখেতেও ইলেকশ্যনত অৱতীৰ্ণ হ'ব আপোনাৰ বিৰুদ্ধে। গতিকে আপুনি যদি কংগ্ৰেছ আৰু এজেপিৰ দুটা কেণ্ডিডেটে থাকে, কোন আপোনাৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে? প্ৰত্যাহ্বান আচলতে ইয়াত যিটো বৰ্তমান লোকসভা সমষ্টি যিটো এই আমাৰ মিত্ৰজোঁট ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ সম্পৰ্কে থকা হঠাৎ ইয়াত আমাৰ এই সমষ্টিটোত মই ভাবিম যে মোটামুটি 80% মানুহ আছে। গতিকে 70-80% থকা মানুহ যিখিনি পক্ষে আছে মিত্ৰজোঁটৰ পক্ষে, গতিকে ইয়াত আমাৰ আচলতে প্ৰত্যাহ্বান আহিব বুলি মই ভবা নাই। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ইয়াত এটা মিত্ৰজোঁট আছিল জনগণে, এটা মিত্ৰজোঁটে তাৰমানে এলায়েন্স বিৰোধী ঐক্যমঞ্চ এটা কিন্তু আপুনি নিজেই কৈছে যে তাৰমানে ইয়াত দুলু আহমেদ এজাকৰ পৰা দুলু আহমেদ তুলি হিচাপে হ'ব, CPM-ৰ পৰা মনোৰঞ্জন তালুকদাৰ উঠিব, আৰু আগফালে এইফালে কংগ্ৰেছৰ প্ৰাৰ্থীটো প্ৰদান কৰাৰ কাৰণে তেওঁলোকে লাগিছে। গতিকে তেওঁলোকৰ যিটো তাৰমানে এলায়েন্স সেইটো টচমচ হৈ গৈছে। গতিকে এই ক্ষেত্ৰত তাৰমানে ইয়াতে বিৰোধী যিটো তাৰমানে তেওঁলোকৰ ঐক্য, সেই ঐক্য ইয়াত নাই। গতিকে ইয়াত তাৰমানে যদি বিৰোধী ঐক্য থাকিলেহেঁতেন আমি আৰু তেতিয়া ক'লোহেঁতেন যে আপোনাৰ ইয়াত আমাৰ তাৰমানে প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু যিহেতু বিৰোধী ঐক্য ভাঙি টচমচ হৈ গৈছে, গতিকে সেইকাৰণে আমি ভাবোঁ যে ইয়াত তাৰমানে আমাৰ মিত্ৰজোঁটৰ লগত তাৰমানে যিটো নিৰ্বাচন অনুষ্ঠিত হ'ব মিত্ৰজোঁটৰ লগত কোনো প্ৰাৰ্থীয়ে তাৰমানে প্ৰতিদ্বন্দ্বিতাত তাৰমানে অহা বুলি আমি নাভাবোঁ। এই ক্ষেত্ৰত আমাৰ পূৰ্বৰ স্থিতি ভাল আছে, বাছ একেষাৰে UDF-ৰ দুজন MLA আছে বৰপেটা লোকসভা সমষ্টিত। UDF বিৰোধী ঐক্যমঞ্চটো না আপোনালোকৰ লগতো নাই? আজমলৰ লগত আপোনালোকৰ কিবা কথা বতৰা চলিছে? আজমলৰ লগত আমি চাওক, আজমলৰ লগত আমি বিপৰীত স্থিতিত দুটা মেৰিট থকা আমি দল। অসম গণ পৰিষদ দলৰ আজমল এই বস্তুটো UDF দুটা বিপৰীত স্থিতি থকা দল। গতিকে বিপৰীত স্থিতিতে দুটা মেৰিট থকা দলে কেনেকৈ আমি আলোচনা কৰোঁ? তেতিয়াহ'লে সেই দুটা সমষ্টিত কি ধৰণে আপোনালোকে কোন দুটা? UDF থকা UDF থকা সমষ্টি ধুবুৰীত আমাৰ প্ৰাৰ্থী দিছোঁ। আমি ধুবুৰীত আমি প্ৰতিষ্ঠা কৰিম। আমি লক্ষ্য কৰিছোঁ আমি এটা আছে ধুবুৰীত নাই ভবানীপুৰত আছিল, তেওঁতো বিজেপিতে নাই, ভবানীপুৰত আছিল।